আজি আমি আমচুৰেটি নগাঁও জিলা আমচুৰেটি হজতি দল আহি উচ্চদিত এলেকা চেনিমাৰী এনচিত উপস্থিত হৈছোঁ। আজি যোৱা 2 দিন ধৰি বতৰে যি এটা হেঁচা দিছে, বৰষুণ বতাহ শিলাবৃষ্টি এইবিলাকৰ ফলত যিবিলাক মানুহক ইতিমধ্যে উচ্ছেদ কৰা হৈছে আৰু এই উচ্ছেদিত মানুহসকল য'ত বৰ্তমানে শিবিৰ বান্ধি আছে তাত মানুহখিনি বহুত কষ্টত আছে। আমি যি দেখা পালোঁ ৰাতি বৰষুণৰ পানী তেখেতসকলে বান্ধি থকা শিবিৰত সোমাইছে। ঠাণ্ডাৰ কাপোৰ নাই, খোৱা পানীৰ ব্যৱস্থা নাই, দমকলৰ ব্যৱস্থা নাই, মানুহখিনি বহুত কষ্টত আছে। গতিকে চৰকাৰে যি অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ কৰিছে এইটোতো আমি নিন্দা কৰি আছোঁ, পূৰ্বৰ পৰাই আজিও কৈ আছোঁ। এইটো আচলতে চৰকাৰে দেখা গৈছে আক্ৰোশমূলকভাৱে এটা জনগোষ্ঠীক ধ্বংস কৰাৰ কাৰণে এই অৱস্থা আজি পৰিণত কৰিছে। গতিকে নগাঁও জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, এই সকলো মানুহ কুকুৰ জীৱ জন্তুৰ দ্বাৰা আপোনালোকে যি ব্যৱহাৰ কৰি আছে এইটো কিন্তু ভাল হোৱা নাই। এজন সৃষ্টিকৰ্তা আছে, সৃষ্টিকৰ্তাই সকলোখিনি চাই আছে। আজি এই মানুহখিনি যি অৱস্থাত আছে, সৰু সৰু শিশু লৈ একেবাৰে এনেকুৱা দুখ লগা অৱস্থা। গতিকে আমি নগাঁও জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে এই মানুহখিনিক খোৱা খাদ্য সামগ্ৰীৰ পৰা আদি কৰি স্বাস্থ্যৰ কাৰণে যিবিলাক লাগে মেডিচিন বা আপোনাৰ খোৱা পানীৰ যোগান ইত্যাদি যিবিলাক লাগে, এজন মানুহৰ চলাৰ কাৰণে যিখিনি দৰকাৰ এইখিনি আপোনালোকে যোগান ধৰক। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এজন ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ অন্ন বস্ত্ৰ আৰু বাসস্থান। আজি কিন্তু এই ভাৰতীয় নাগৰিক অসমীয়া আজি কিন্তু এইখিনি মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে। আপুনি অতি শীঘ্ৰে এইখিনি মানুহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু এই মানুহখিনিক যি সামগ্ৰী লাগে এইখিনি দিয়াৰ ব্যৱস্থা কৰক। আমি দেখা পাইছোঁ আমাৰ যিসকল বিধায়ক আছে, এই বিধায়কসকল এদিন আহি 2 দিন আহি তেখেতসকলৰ চেহেৰা দেখুৱাই ৰাজনীতি যোনটো মুনাফা লুটিব লাগে এই মুনাফা লুটি ইয়াৰ পৰা গুচি গৈছে। আজি মানুহখিনি কি অৱস্থাত আছে এই কথা খবৰ ল'বলৈ আজি বিধায়কৰ সময় নাই। এইটো সময়তো যদি আমাৰ বিধায়কসকলে ধৰ্মীয় সংখ্যালঘু বিধায়কসকল যদি মনে মনে বহি থাকে তেতিয়াহ'লে আৰু ৰক্ষা নাই। আপোনালোকে যদি পাৰে সকলোৱে ওলাই আহক, একত্ৰিত হওক। আমাৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত, অসমীয়াৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে এই চৰকাৰে, ইয়াৰ বিৰুদ্ধে আপোনালোকে একত্ৰিত হওক। যদি একত্ৰিত হ'ব নোৱাৰে তেতিয়াহ'লে আপোনালোকে পদত্যাগ কৰক। এনেকুৱা বিধায়কৰ কোনো দৰকাৰ নাই। যি বিধায়কক ৰাইজে প্ৰতিনিধি বনাই বিধানসভাত পঠিয়াইছে, সেই বিধায়কসকল যদি আজি সেই বিধায়কসকলৰ এলেকাৰ মানুহ আজি এনেকুৱা বিপদগ্ৰস্ত হৈ পৰি আছে, যদি আপোনালোকে খবৰ নলয়, এই মানুহখিনিৰ ওচৰত থিয় নহয় আৰু এনেকৈ এটা সমষ্টিত আজি কৰিব, কালি আৰু এটা সমষ্টিত, এনেকৈ অসমৰ যিমান সমষ্টি আছে সংখ্যালঘু অধ্যুষিত প্ৰতিটো সমষ্টিতেই এই অসমৰ হিটলাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটো অৱস্থা কৰিব। সময় আছে, আপোনালোকে এতিয়া ওলাই আহক, একত্ৰিত হওক আৰু এই অন্যায়ৰ বিৰুদ্ধে একগোট হৈ মাত মাতক। আপোনালোকে ওলাই আহি এই মানুহখিনিৰ ওচৰত থিয় দিয়ক। হৃদয়বান ৰাইজ আমাৰ নগাঁও জিলাতে হওক বা গোটেই অসমত যিসকল আছে আপোনালোকে এই অৱস্থা নিশ্চয় চাই আছে। আজি আপোনালোকে ওলাই আহক, এইসকল এই দুখীয়া নিচলা উচ্ছেদিত লোকসকলৰ ওচৰত থিয় দিয়ক। যোনে যেনেকৈ পাৰে এখেতসকলক সহায় কৰক। নিশ্চয় মহান সৃষ্টিকৰ্তাই আপোনালোকক সহায় কৰিব। আপোনালোকে যেনেকৈ পাৰে, যোনে যেনেকৈ পাৰে, ইয়াত সকলো বস্তুৰ অভাৱ, খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি এজন মানুহৰ চলাৰ কাৰণে যি বস্তু লাগে কোনো বস্তু এই মানুহসকলৰ হাতত নাই। বৰ্তমান মানুহসকল এটা ব্ৰহ্মপুত্ৰৰ উপনৈ সুঁতি বুলি কওঁ আমি যাক, এই সুঁতিত মানুহবিলাকে বসস্থান কৰি আছে। বৰষুণ দিয়াৰ লগে লগেই ভেটিত মানুহৰ যি শিবিৰ বনাইছে শিবিৰত পানী, ৰাতি টোপনি যাব নোৱাৰে ঠাণ্ডাৰ কাৰণে। গতিকে এই মানুহখিনিৰ কাপোৰৰ পৰা আদি কৰি খোৱা সামগ্ৰী সকলো বস্তুৰ দৰকাৰ। আমি যদি সকলোৱে ওলাই আহোঁ, ৰাইজে নখ জোকাৰিলে নৈ বয়, আমি যদি কমকৈ হ'লেও যদি আমি কিবা এটা সহায় কৰোঁ, নিশ্চয় ইয়াত থকা মানুহসকল অলপ সকাহ পাব। গতিকে অনুৰোধ জনাইছোঁ অসমবাসী ৰাইজ তথা নগাঁও জিলাবাসী ৰাইজক, যিসকলে আপোনালোকে ভাবে আৰু এজনৰ দুখত আপোনালোকে দুখিত হয়, আপোনালোকে অনুগ্ৰহ কৰি ওলাই আহক আৰু এইসকলৰ ওচৰত থিয় দিয়ক।